হাই ফ্ৰেণ্ডছ, আজি মই মৌচুমীয়ে আজি এটা সুন্দৰ পৰিৱেশৰ মাজত ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বহুত দিন হ'ল আপোনালোকলৈ ব্লগ আকাৰে একো দিয়াই হোৱা নাছিলে, শ্বৰ্টছে আপলোড কৰি থকা হৈছিলে। আজি গোটেই দিনটোৰ ভিডিঅ'টো মানে ব্লগটো আজি এইটো ভিডিঅ'ত পাব আপোনালোকে। আৰু খুব সুন্দৰ পৰিৱেশত আমি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ইমান গৰমত আৰু চহৰৰ যিটো গৰম বা কৃত্ৰিমতাৰ আঁতৰত এখন দূৰৰ গাঁৱলৈ আমি গৈ আছোঁ। বহুত সুন্দৰ হয়, সুন্দৰ ৰাস্তা, চাৰিওফালে সেউজীয়া গছ গছনি, তাৰ মাজে মাজে আমি গৈ আছোঁ। আৰু ছানডে হয়, সেইকাৰণে এনেকৈ অলপ মানে ৰিলেক্স হ'বৰ কাৰণে, ফ্ৰেছনেছ আনিবৰ কাৰণে আজি আমাৰ এই যাত্ৰা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু একদম গোটেই মানে সকলোৱে ভাল পাব। এয়া আহি থাকোঁতেই বাটতে এখন সৰু নাৰিকলৰ দোকান পাই পেলাই মাইনাই ডাব নাৰিকল খাবলৈ মন কৰিলে। আৰু এয়া তাইৰ কথা আৰু আমিতো পেলাব নোৱাৰোঁ, ৰখাই পেলাই সকলোৱে ডাব নাৰিকল খোৱাত ব্যস্ত। আৰু সৰু দোকান হ'লেও তাতে তৰমুজ আছে আৰু ডাব নাৰিকল আছে, ভীমকল আছে, বেলেগ কলো আছে, মানে সকলো বস্তুখিনিয়ে আছে। একদম পথাৰৰ মাজত বহুত ভাল লাগিলে। সেই ল'ৰাটোৱে আকৌ কৈ দিয়াৰ কাৰণে মাইনাই ক'লে ভিতৰৰ নাৰিকলটো খাম আৰু কাটি দিলে। এয়া অকণমান টান হৈছিলে আৰু আমি নাৰিকল উলিয়াই দিছে, আমি খাইছোঁ। এনেকৈ খাই পেলাই আহি আছোঁ আৰু বহুত ভাল লাগিলে। আৰু ডাঙৰ তৰমুজ এটাও আমি লৈছোঁ। এনেকৈ ধৰক গোটেই আমাৰনো কি আৰু, চহৰত আমাৰ ৰুটিন লাইফ আৰম্ভ হয়, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে পূৰা ৰুটিন লাইফ। তাৰ মানে সেই ব্যস্ততাৰ পৰা আঁতৰত ছানডে বুলি অলপ ওলাই গ'লোঁ। চাৰিওফালে সেউজীয়া সেউজীয়া একে মন প্ৰাণ মানে হৰি নিয়ে। আৰু এতিয়া বাৰিষাৰ ছিজন যিহেতু সকলো ফালে সেউজীয়াই হৈ আছে গছ গছনিবিলাক। আমি এয়া গৈ আছোঁ নামেৰি মাজেদি, ৰাষ্ট্ৰীয় যিখন নামেৰি হাবি আছে তাৰ মাজেদি গৈ আছোঁ। এই সোঁহাতেদি সোমাই যায় নামেৰি ইক' কেম্পলৈ। ইমান গছ গছনি আছে, এই ৰাস্তাটো দি গৈ থাকিলে ভালুকপুং পায়। আৰু আমি গৈ আছোঁ এখন নামেৰিৰ লগতে লাগি থকা গামানি বুলি কয় এখন গাঁৱলৈ। সকলো ফালে সুন্দৰ প্ৰাকৃতিক দৃশ্য হয়। আৰু আপোনালোকে সকলোৱে জানেই হয়তো অৰুণাচলৰ লগতে, ভালুকপুঙৰ লগতেই লাগি আছে অৰুণাচল। আৰু ইয়াৰ পৰাই মানে অৰুণাচলৰ পাহাৰবোৰ দেখা পায়। এই ৰাস্তাটোতে আহি বহুত ভাল লাগে। এনেকৈ বান্দৰ চান্দৰ পোৱা যায় চবফালে। আৰু ইয়াত হ'লে ৰাতি হ'লে বহুত বনৰীয়া হাতী ওলায়। আৰু তাৰ কাৰণে ৰাইজে কিবা জাটকা লাইন নে কি সেয়া দি থোৱা হৈছে, হাতী চাতী যাতে হেৰি কৰিব নোৱাৰে, মানে এই হাবিৰ পৰাতে ওলাই গাঁৱলৈ যাব নোৱাৰে। এয়া দি থোৱা হৈছে জাটকা লাইন। আমাৰ ভাগিনটোৱে কোৱা মতেহে তেতিয়াহে আমি জানিছোঁ। আৰু এয়া গাড়ীৰ ভিতৰতে ভিডিঅ' বনাইছে, বাবুও বনাইছে, মাইনাই বনাইছে। প্ৰাকৃতিক পৰিৱেশৰ দৃশ্যৰ মানে সৌন্দৰ্য উপভোগ কৰি আমি আহি আছোঁ। আহি পেলাই এয়া অলপ দূৰ আহিব লাগে, চাৰিদুৱাৰ পাৰ হৈ পেলাই নামেৰি পায়। এই নামেৰিৰ পৰাও অলপ আগলৈ আহিব লাগে, হাতীগেটৰ ওচৰত থাকে। আৰু অলপ অকণ সময় এই গোটেইখন সালনি বাৰী হয়, ইমান ভাল লাগে নহয় ইয়াত মানে। আৰু মানুহ পিকনিকৰ ছিজনত নামেৰিটো বহুতেই যায় পিকনিক খাবলৈ। এনেও ভালুকপুঙলৈ যোৱা, অৰুণাচললৈ যোৱা মানুহ এইটো ৰাস্তা দিয়ে যায়, টাৱাং চাৱাঙলৈ যাব পাৰি। আৰু এয়া আমি ঘৰৰ পৰা ওলাওঁতে অলপ দেৰি হৈছিলে, সিহঁতৰ পৰা ফোন কৰিয়ে আছে। আৰু এইটো দেখিছেনে, আমাৰ ভাগিনটোৱে বনাইছে একদম কাঠৰ চিৰি দি ঘৰটোৰ ওপৰত এটা সৰুকৈ আটম টোকাৰি এটা ঘৰ বনাইছে। অলপ মানে বাহিৰৰ ঘৰৰ ষ্টাইলত বনাইছে। আৰু মোৰ বহুত ভয় লাগিছিলে চিৰিটো ইমান থিয় উঠিবলৈ। এয়া মাইনাই একদম পূৰা হেৰি দি পেলাই ভিডিঅ' কৰি আছে। আমাৰ আকৌ বাবুৱে একদম বাহুবলী হেৰি দেখুৱাইছে আৰু হাতটো হেৰি কৰি। আৰু ইয়াৰ ওপৰৰ পৰা চালে চাওকচোন কেনেকুৱা ধুনীয়া লাগিছে নহয়নে। একদম চাৰিওফালে সেউজীয়া সেউজীয়া আৰু সেউজীয়া। আৰু আমি ইয়ালৈ আমি যিহেতু গাঁৱত মানে জন্ম হোৱা, গাঁৱতে ডাঙৰ হোৱা, সেইকাৰণে গাঁৱে আমাক হাত বাউলি দি মাতে। থাকিব পাৰোঁ চহৰত, কিন্তু গাঁৱৰ পৰিৱেশে আমাক সঁচাকৈ সদায়েই মানে বহুত ভাল লাগে। আৰু সেই যে ভাগিনটো, এইটো আমাৰ ভাগিন হয়। আৰু সি বনোৱা সেই সৰু ঘৰটোতে আমি বহি লৈ পেলাই কথা পাতি আছোঁ। ওপৰত গৰম চৰম নাই, খিৰিকী খুলি দিয়া আছে, ধুনীয়া বতাহ মাৰি আছে। আৰু আমি কৈ আছোঁ ৰাতি থকাকৈ এদিন এইটো ঘৰত থকাকৈ আমি যাম বুলি। দেখিছেনে ওপৰৰ পৰা যেনিয়ে চকু দিয়া যায় সেনিয়ে সেউজীয়া। এয়া বাইদেউ হয় আৰু মিষ্টাৰ, আৰু সেইটো ভাগিনৰ ল'ৰাটো।
আৰু এয়া আকৌ আমাৰ দুপৰীয়া আমি এনেকৈ কোনে কেনে তলত বহি ভাত খাই ভাল পায় কওকচোন। সিহঁতে ডাইনিঙত দিছিলে, আমি কৈছোঁ আমি তলতে বহি খাম। এয়া বাইদেৱে বনাইছে মাংস চাংস, মাছ চাছ, চব্জি, চালাড এইবিলাক বহুত বনাইছে, দালি চালি। সেয়া আমাক সুধি দি আছে। বাইদেউক কৈছোঁ মানে ভিডিঅ' কৰা হৈছে। আমি আকৌ ভিডিঅ' কৰিবলৈ পাহৰিলোঁ জানেনে। প্ৰথমতে দেখুৱাব পাৰিলোহেঁতেন, কিন্তু কথা বতৰৰ মাজতে ইমান আনন্দ ফূৰ্তিৰে আমি খাই আছিলোঁ, কৰিবলৈ পাহৰিলোঁ। পিছত এই ভাগিনটোৱেহে অকণমান ভিডিঅ' কৰি দিছে খোৱাৰ সময়ত। সি আকৌ লাজতে উঠি দৌৰ মাৰিলে, দেখিছেনে। এয়া আমি চবেই একদম তলতে খাই আছোঁ। মাইনায়ো বহুত ভাল পায়, আমাৰ মাইনাই গাঁৱত থাকি বহুত ভাল পায়। আৰু এই বাইদেৱে বনোৱা আহাৰ খাই পেলাই মানে সঁচাকৈ বহুত ভাল পায়। ভাগিনটোৱে আকৌ এয়া তলতে ইয়াত খাইছেহি। এয়া আৰু এইখন ঘৰলৈ আমি আহিবলৈ খুব ভাল পাওঁ। বাইদেউৰ লগত আমাৰ বহুত ক্ল'জ হয়, আমাক বহুত মৰম কৰে। আৰু গাঁৱৰ দৃশ্য যে চাওকচোন, গৰুজনী পোৱালিটোৱে গাখীৰ খাই আছে, সেইটো দেখি পেলাই মই ভিডিঅ'টো কৰি থলোঁ। আৰু সকলো ফালে মানে এতিয়া আমি ইয়াত চব বস্তু কিনি খাব লাগে হয়নে। তাত বাঁহৰ গাজৰ পৰা বাঁহ চাহ কিবা কচু চচু চব বস্তুবিলাকে ঘৰতেই আছে। ইমান ফ্ৰেছ বস্তু সিহঁতে খাবলৈ পায়। এতিয়া আমাকো বাৰু বহুতখিনি দি পঠিয়াইছে বাইদেৱে। আৰু এয়া আমি এতিয়া সিহঁতৰ দুখন ঘৰ আৰু এখন ঘৰলৈ যাব ওলাইছোঁ। আৰু বাহিৰ ফালৰ পৰা ঘৰটোৰ এইটো দৃশ্যটো মই অকণ ভিডিঅ' কৰি থলোঁ। এয়া দেখিছেনে, গোটেই চৌপাশটো চাই লওক কেনেকুৱা সেউজীয়া। আৰু ইয়াত মানে বহুত বৰষুণ দিয়ে। আমি ঘৰৰ পৰা যাওঁতে বৰষুণ নাই, আমাৰ তেজপুৰত বৰষুণ নাই, কিন্তু তাত যে একদম পূৰা বৰষুণ দিছিল। তেতিয়া মোৰ চিন্তাই লাগিছিলে, মইতো ঘৰত বাহিৰত কাপোৰ মেলি থৈ গৈছোঁ ৰ'দ দেখি। এয়া আৰু এখন ঘৰ আছে সিহঁতৰ, সেইখন ঘৰলৈ আমি যাবলৈ ওলাইছোঁ। মাইনা ইয়াত আহিলে আৰু সিহঁতে মানে ক'ব নোৱাৰা হৈ যায় আৰু। এয়া এতিয়া আমি আবেলি হ'ল, একদম বেলি হেৰি হ'লে আৰু চবফালে পথাৰ চথাৰবিলাক মানুহে খেতি বাতি কৰিছে। আমি ঘৰলৈ বুলি উভতনি যাত্ৰা আমাৰ, সেইকাৰণে গাঁৱৰ ৰাস্তাইদি মাজেদি আহিছোঁ। আৰু আকাশখন চাওকচোন কেনেকুৱা লাগিছে বাৰু, পথাৰ মানে পূৰা সোণালী ৰঙৰ ৰঙচুৱা আকাশ, খুব ভাল লগা দৃশ্য নহয়নে। এটা ভৰপূৰ মন লৈ ফ্ৰেছনেছ লৈ পেলাই আকৌ আমাৰ যিখন ব্যস্ততাময় সংসাৰখনলৈ আকৌ উভতি আহিব লাগে। তালৈ গ'লে মানে আহিবলৈ মনেই নাযায়, কিন্তু কি কৰিব, নিজৰ ঘৰখনলৈতো আহিবই লাগিব। আৰু এয়া বাইদেৱে আমাক তাৰপৰা কি দি পঠিয়াইছিলে দেখিছেনে, একদম শাক চাক যি আছিলে চব দি পঠিয়াইছিলে। এতিয়া যিহেতু বাৰিষা ছিজন হাবি বননি হৈ গৈছে, তথাপিও নেমু টেঙা দিছে, তাৰপিছত ৰঙালাও আগ দিছে, এইবিলাক এয়া মান ধনিয়া দিছে। মান ধনিয়া মানে শিপাৰ সৈতে দিছে ৰুবৰ কাৰণে, পাতখিনি খাই শিপাৰ সৈতে দিছে গছ ৰুবৰ কাৰণে। এয়া ঘৰৰে নেমুও দিছে। আকৌ এয়া দিছে মচন্দৰী। আপোনালোকে কোনে কোনে খাই ভাল পায় বাৰু মচন্দৰী। মচন্দৰীও গুড়িৰ সৈতে দিছে, পদিনাও দিছে। এয়া দেখিছেনে, পদিনা চব গছৰ সৈতে দিছে মানে। তাৰপিছতে আকৌ বেঙেনা পুলি, জলকীয়া পুলিও দিছে। কিন্তু এইকেইদিন হাত চলি আছে যে ৰুব নোৱাৰিম, পিছত হাত যোৱাৰ পিছতহে ৰুব লাগিব। এয়া ৰঙালাও আগ দেখিছেনে, একদম গছৰ পৰা মানে ছিঙিছে আৰু দিছে, কিমান ফ্ৰেছ। আমি ইয়াত টাউনত এইটো কোমোৰাও দিছে। মাইনাই কৈছে কোমোৰা আৰু হাঁহৰ মাংস বনাবলৈ। আকৌ পচলাও দিছে, পচলা আকৌ লোকেল চিকেনৰ লগত বনাবলৈ দিছে। জানো চাওঁ বাৰু কেনেকৈ, আৰু ইমান দিন ৰাখি থ'লেতো বেয়া হৈ যাব, সেইকাৰণে চাই লওঁ। কাইলৈ বনাব লাগিব। আজি এতিয়া ৰঙালাও আগকে মই বনাম আৰু তাৰ কাৰণে এইখিনি চাফা কৰি ল'ব লাগিব। আৰু যিহেতু আজিলৈ আহোঁ বা